আমাৰ ইয়াত যোনটো ৰবিবাৰে যোনটো ঘটনাটো হৈ গ'ল, ঘটনাটো মানে কি আমাৰে গাঁৱৰে বাসিন্দা, আমাৰে দাদা পাপন পালক পাহাৰ বস্তিৰ এজন ল'ৰাই যিদৰে তেওঁ মূৰত আঘাত কৰি মাৰিছিল, তেওঁ যোৱাকালি মৃত্যুবৰণ কৰিছে। তো আমি এইটোও ক'ব বিচাৰোঁ যে ইয়াৰ সম্পূৰ্ণৰূপে তদন্ত হ'ব লাগে, উচিত ন্যায় দিব লাগে। আৰু আমি প্ৰশাসনৰ ওচৰত এইটো দাবী জনাম যে উই ৱান্ট জাষ্টিছ, ইয়াৰ বিষয়ে আমি সম্পূৰ্ণ জানিব লাগে। আৰু সকলো ৰাইজ আমি ইয়াতে গোট খাইছোঁ যে এই বিষয়টোৰ ওপৰত অতি সোনকালে তদন্ত হ'ব লাগে আৰু দোষীজনক উচিত শাস্তি দিব লাগে, লগতে কৰায়ত্ব কৰিব লাগে। আমি জানিব পৰা মতে যিজন মানে কালপিট, যিজনে আপোনাৰ মানুহজনৰ কামটো কৰিছে, তিনিজন, তেওঁলোকৰ মানে এতিয়াও মানে সম্পূৰ্ণৰূপে ধৰিব পৰা নাই। তো অতি সোনকালে কৰায়ত্ব কৰিব লাগে, মানুহজনক ধৰিখিনি শাস্তি প্ৰদান কৰিব লাগে, সেয়াই আমি বিচাৰিম। ইয়াৰ সম্পূৰ্ণ ন্যায় লাগিব, আমাৰ ন্যায় লাগিব, তিনি হত্যাকাৰী ফাঁচি দিব লাগে সোনকালে। সিদিনাখন ৰাতি যে মানে মৰ্মান্তিক ঘটনা হৈছে, আজি 5 দিনে হ'ল যোৱাকালি ল'ৰাটোৰ মৃত্যু হৈছে। আৰু সেইকাৰণে আমি আমাৰ গোটেই গাঁও, আমাৰ গোটেই অঞ্চলৰ মানুহ বহুত মৰ্মান্তিক হৈছোঁ। ইমান ডাঙৰ ঘটনা হৈছে, আমি এইবিলাক কথা আমি কোনো সপোনতো মানে কল্পনা কৰা নাছিলোঁ যে আমাৰ গাঁৱৰ ল'ৰাটো যে এনেকেই মানুহৰ হাতত এনেকৈ মানে গৰু ছাগলী যেনেকৈ কোবাই মাৰে, তেনেকৈ যে মাৰিব আমি ভবা নাছিলোঁ কেতিয়াও ল'ৰাটো। গতিকে বহুত আহি আছোঁ আমি। গতিকে আমি এতিয়া ৰাইজৰ ফালৰ পৰা যিখিনি কৰিব লাগে আপোনালোকৰ আমি চৰকাৰৰ ওচৰত আমি আহি কৰিছোঁ যে সোনকালে যে এইটো মানে হ'ব লাগে, যে কোনো লেহেমীয়া নহয় বা কোনো মানে কনচিডাৰ নহয়, এনেকৈ মানে খুব মানে কঠোৰভাৱে যেন মানে এইটো ব্যৱস্থাটো লোৱা হয়। তেখেতৰ 35 বছৰ হয়, 35 বছৰ বিবাহিত আৰু ল'ৰা ছোৱালী নাই। আমাৰ এই অঞ্চলত গাঞ্জা, মদ, জুৱা, তাছ মানে কি মানে বেয়া মানে কামবোৰ যে মানে কলংপাৰৰ এৰিয়াত মানে আছেই, মানে ভাল কাম এটাও নাই, এইবিলাক বেয়া কাম গোটেইখিনি আছে কলংপাৰৰ এৰিয়াত। গতিকে আমাৰ ওপৰতো ল'ৰাজনে কৈছেই যে আমাৰ ইয়াতে এটা আৰক্ষী চকী এটা দিলে খুব ভাল হয়। আমি আগতে এবাৰ শুনিছিলোঁ যে আমাৰ কলংপাৰত এটা আৰক্ষী চকী দিব বুলি বা লাগিব বুলি আমি ৰাইজেও মানে হেৰি কৰিছিলোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই। গতিকে আমি এতিয়া প্ৰশাসনৰ ওচৰত আমি এইটো মানে আমি অনুৰোধ কৰিছোঁ যে আমাক অতি সোনকালে সেই ব্যৱস্থাটো কৰি দিয়ে। যিদিনা মানুহ কোবাই মাৰে, সেইটোৰ কাৰণে মই কৈছোঁ আপোনালোকক যাতে বিচাৰটো হ'লে আমাৰ ৰাইজেও শান্তি পাব, তাৰ আত্মাটোও শান্তি পাব। কিন্তু ল'ৰাটো ঘূৰি নাহে, কিন্তু আমাৰ উচিত বিচাৰ লাগে। প্ৰশাসনক এটোৱে জনাইছোঁ, এক দুখীয়া আমাৰ এক ল'ৰা ছাগলী কুকুৰৰ নিচিনা কোবাই মাৰিছে, এইটো আমাৰ বিচাৰ লাগে, আমাৰ বিচাৰ লাগিবই, এইটো আমাৰ বিচাৰ লাগিবই। ৰাইজৰ এই ৰাত নাই, বিচাৰ লাগিবই। প্ৰশাসনে দেৰি কৰিলেও আমি নামানো, আমি মহিলা সমিতিয়ে নামানো। তোমালোকক এইটোৱে আমি ক'ব খুজিছোঁ, আমাৰ বিচাৰটো লাগে বাবা, ইয়াৰ বাহিৰে আৰু কি ক'ম। ল'ৰাটো গুচিয়ে গ'ল, কিন্তু ল'ৰাৰ মাৰ ভৱিষ্যত, ল'ৰাৰ বোৱাৰীৰ ভৱিষ্যত এইখিনি চৰকাৰে চাব। আর যি ল'ৰা এনেকা মাৰিছে তাৰ উচিত বিচাৰ হ'ব লাগিব, উচিত বিচাৰ হ'ব লাগিব বাবু, উচিত বিচাৰ হ'ব লাগিব, ফাঁসি হ'ব লাগিব। সানডে ৰাতি 8:30 বজাত বাপন পালক পাহাৰ বস্তিৰ ল'ৰা এজনে বাটা মেটাৰে মাথাত আঘাত কৰিছিলে। আৰু তেওঁ আজি বাপন পাল যোৱা ৰাতি ঢুকালে। আমি তাৰ কাৰণে প্ৰতিবাদ জনাই আছো যে উচিত শাস্তি দিব লাগে। আৰু প্ৰশাসনে মাৰপিট মানে সিহঁতে ফাৰ্ষ্ট টাইম বোলে মানে অলপ সৰু সুৰাকে কাজিয়া লাগিছিলে, পিছত ইহঁতে পুৰা তিনিজনে পুৰা প্লেনিং কৰি মানে এজনে তাক বিজি কৰি ৰাখিছে ফ্ৰণ্ট চাইডৰ পৰা। বেক মেইন মাষ্টাৰ মাইণ্ডটো আছে তপন হালদাৰ আৰু ছেকেণ্ড কৰ্ণ বৰ্মন আৰু এজন আছিলে ৰাখাল বৰ্মন। ইহঁতে তিনিজনে পুৰা প্ৰি প্লেনিং কৰি ফ্ৰণ্ট চাইডৰ পৰা তাক মানে বিজি কৰি ৰাখিছে, বেক চাইডৰ পৰা মূৰত আঘাত কৰিছিলে। সেইবোৰ নাই, সেইটো শুনাও নাই আৰু নাজানো। মানে 5-15-20 মিনিট আগত বোলে সৰু সুৰাকে অলপ কাজিয়া লাগিছিলে তেওঁলোকৰ মাজত। এইটো কলমপাৰ বজাৰ শিৱ মন্দিৰৰ ওচৰত তলৰ ফালে। আৰু মেডিকেলটো লগে লগে যোৱা হৈছে, আমাৰ সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলত যোৱা হৈছিলে ফাৰ্ষ্ট টাইম, তাতে নাৰাখিলে, ৰেফাৰ কৰিলে। পিছত আমি GNST ৰাখিলো দুদিন, GNST পৰা আকৌ ৰেফাৰ কৰিলো আমি GMCH লৈ। তাৰপিছত যোৱাকালি ৰাতি তেওঁ ঢুকালে আৰু হয়।
যোৱা ইংৰাজী 24 তাৰিখে কলংপাত এটা সন্ধিয়া 8টামান বজাত এটা কাজিয়া হৈছিলে 4জন বন্ধুৰ মাজত। তাৰে এজনে জখম পাইছিল। জখমীজনৰ নাম হ'ল বাপন পাল। আৰু বাপন পাল যোৱাকালি মেডিকেল চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যু হয়। আৰু এই সংক্ৰান্তে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। বৰ্তমানলৈকে আমি 2জন এৰেষ্ট কৰা হৈছে। তেওঁলোকৰ নাম হ'ল তপন দাস আৰু ৰাখাল বৰ্মন। 3জন আছিলে আছামী। তাৰে আৰু কৰ্ণ বৰ্মন বুলি কয় যে তেওঁ ধৰিবলৈ আমি বাকী আছে। তেওঁ পলাই আছে, পলাতক হৈ আছে। তেওঁকো আমি অতি সোনকালে ধৰিম।